ৰাজীৱ আচলতে সমগ্ৰ অসমৰ লগতে যে অসমৰ যি পশ্চিম প্ৰান্ত অসমবংগ বাংলাদেশ সীমান্তৱৰ্তী যি ধুবুৰী জিলাৰ একেবাৰে অসমবংগ বাংলাদেশ সীমান্তৱৰ্তী এখন বজাৰত মই উপস্থিত আছোঁ। এই বজাৰখন হ'ল অতি পুৰণি কালডোবা বজাৰ আৰু এইখন এখন পাইকাৰী বজাৰ আৰু ইয়াৰ পৰা যিহেতু জিলাখনৰ বিভিন্ন প্ৰান্তলৈ মাছ যায়, ইয়াৰ পৰা এই বজাৰখনৰ মই পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টো দেখুৱাব। ইয়াত চাওক এনেদৰে ডাঙৰ ইয়াত মিৰ্কা মাছ উঠিছে, ভকুৱা উঠিছে আৰু আমি সতীৰ্থ যদি দেখুৱাবলৈ সম্ভৱ হয় দেখুৱাব। ইয়াত চাওক ডাঙৰ চিতল মাছ উঠিছে। আৰু এই বজাৰখনৰ পৰা কিন্তু অসমৰ ধুবুৰী জিলাৰ যি বিভিন্ন প্ৰান্তলৈ এই মাছসমূহ সৰবৰাহ কৰা হয় আৰু ইয়াৰ পৰা এইটো পাইকাৰী বজাৰ আৰু পাইকাৰী বজাৰৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তলৈ মাছ যায় আৰু সমগ্ৰ অসমবাসীৰ লগতে অসমবংগ সীমান্তৱৰ্তী যি ধুবুৰী জিলাবাসীও কিন্তু উৰুকাৰ যি আমেজ লয়, এই মাছৰ সোৱাদেৰে আমেজ লয় আৰু এই মাছ কিন্তু যথেষ্ট ইয়াত ডাঙৰ মাছ উঠে আৰু যিহেতু এইখন পাইকাৰী বজাৰ মাছ আহিছে আৰু গৈছে আৰু এই মুহূৰ্তত যিখিনি মাছ আছে মই এইখিনি দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু এই মাছৰ আচলতে বজাৰ কেনেকুৱা আমি যিখন পাইকাৰী বজাৰৰ যিজন গৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিম। আচলতে ইয়াত যিহেতু ধুবুৰী জিলাৰ এখন সীমান্তৱৰ্তী অঞ্চল, ইয়াৰ পৰা অসমৰ ধুবুৰী জিলাখনৰ বিভিন্ন প্ৰান্তলৈ মাছ যায়। কি ক'ব, কি মাছ আজি উঠিছে, কিমান দাম গৈছে, কি ক'বা? আজি উঠিছে ইয়াত ভকুৱা মাছ, চিতল মাছ আৰু মিৰিকা আৰু মলা মাছ উঠিছে, টেঙনা মাছ উঠিছে। ইয়াৰ পৰা ধুবুৰী, গৌৰীপুৰ গোটাই অসমত মাছ যায়। ইয়াৰ পৰা সম্পূৰ্ণ পাইকাৰী দৰে বিক্ৰী হয়। চিতল মাছ আজি কিমান ডাঙৰ আছে 600 টাকা কিলো বিক্ৰী হৈছে, মাত্ৰ 600 টাকা। আৰু বড়োটো বেছি গৈছে, 800 টাকা পৰ্যন্ত গৈছে বড়োটো, আৰু সৰুটো 600 টাকা গৈছে। ভকুৱা গৈছে 450 টাকা কিলো আৰু মিৰিকা গৈছে 300 টাকা কিলো। চাওক আচলতে বজাৰত যিখিনি মাছ উঠিছে মাছখিনি ইয়াত একাংশ ইয়াত যি পাইকাৰী যিসকল বা ব্যৱসায়ী আছে ইয়াত ভিৰ কৰিছে, ইয়াৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব। কিন্তু আমি যিখিনি ইয়াত তথ্য লাভ কৰিলোঁ, যিখিনি জানিব পাৰিলোঁ, আচলতে মাছ অনুপাতে ইয়াত যথেষ্ট দাম কম আৰু এই অঞ্চলখনৰ পৰাই আৰু এই বজাৰখনৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তলৈ অসমৰ মাছ যায়। আৰু আচলতে যদি আমি ক'বলৈ যাওঁ যে আচলতে এই ধুবুৰী জিলাৰ এই যিখন মই বজাৰৰ কথা কৈছোঁ, এইখনৰ পৰা উৰুকাৰ আগদিনাখনে অসমৰ বিভিন্ন প্ৰান্তলৈ চিতল মাছ সৰবৰাহ কৰা হয়, ডাঙৰ ভকুৱা, মিৰিকা আদি মাছ সৰবৰাহ কৰা হয়। আৰু আজিৰ দিনটোত এই বজাৰখনতো যথেষ্ট ভিৰ আমি দেখিবলৈ পাইছোঁ। আপোনাৰ প্ৰতিদিনে দৰ্শকসকলে যথেষ্ট ভিৰ দেখিবলৈ পাইছে। আচলতে এইসকল পাইকাৰী বজাৰৰ যিসকল পাইকাৰ ইয়াত আহি উপস্থিত হৈছে আৰু মাছসমূহ জিলাখনৰ বিভিন্ন প্ৰান্ত। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক ধুবুৰীৰ মাছৰ বজাৰৰ পৰিৱেশ দেখুওৱাৰ বাবে।